हेलो एवरीवन की खबर बारो सकलोरे आशा करिছো সকলে ভালে আছে আৰু কুশলে আছে আজিকালি অৱশ্যে খবৰ খাতি হুদিলে এনেকা মানুহ খুব কমে ওলাব যে একে খাওতে কনফিডেন্সত যে মই ভাল বুলি কব তেনেকা মানুহ খুব কমে ওলাব অৱশ্যে উপায়ও নাই আৰু কিন্তু তথাপিও আমিতো নিজক ভাল কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিবই লাগিব আৰু সকলোৱে কৰি থাকে নহয়নে বাৰু বাৰু তেতিয়াহলে মই ৰঞ্জনা আন এটা নতুন দিনৰ হৈতে আন এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো সকলে ভালে থাকক দেই আৰু আপোনালোকে হয়তো আকৌ ভাবিব পাৰে যে মানজনী দেখোন লেকলেকাই ধুনিয়াকৈ আছিলে তাৰ পিছত আকৌ কৈ থকা কথাখিনি মিউট কৰি পেলাই এতিয়া ভইচ ওভাৰডাল কি কৰিবলৈ দি আছে কাৰণটো কি জানেনে মই বৰ ধুনিয়াকৈ কথাকিটা কৈ আছিলো মোৰ নিজৰো শুনি ভাল লাগিছিল কিন্তু যেতিয়া এডিট কৰিবলৈ বহিছো তেতিয়া দেখিছো ৰাম বেকগ্ৰাউণ্ডত দেখোন একেবাৰে তেতেকে গানখন বাজি আছে তেতিয়া যে কথা কৈ থাকোতে কেলে যে মোক খিয়ালটো নাহিলে মই নিজে পাতিয়া নিজকে ভাবিছো কম পাগল নে বুলো তই মানে নিজক কৈছো দেই মানে আমাৰ ওচৰতে প্ৰগ্ৰাম এটা হৈ আছিল তাতে গান বাজি আছিল বহুত জোৰকে মানে গানটো সাউন্ডটো হিমান এটা জোৰকৈ নাছিলে সেই কাৰণে মই ভাবিছিলো সাউন্ডটো নাহিব কিন্তু এতিয়া যেতিয়া এডিট কৰিবলৈ লৈছো দেখিছো একেবাৰে তেতেৰা আছে নহয় আৰু তো গান বাজি থাকিলে বাহিৰৰ সাউন্ড আহি থাকিলে কি হয় আপোনালোকে ক্ৰিয়েটৰ বোৰেটো জানে আৰু আজিলৈকে হয়তো এতিয়া যিসকলে ভিউৱাৰ্স তেওঁলোকেও জানে শুনি আমাৰ মুখত শুনিটো গম পাইছে যে কি হয় মানে হেয়া কপিৰাইট আহিব আৰু যেহেতু ইমান কষ্ট কৰি কৰা যায় হেবু কপিৰাইট লাগি থাকিলেটো আকৌ বেয়া লাগিব নহয় জানো আৰু এইফালে আমাৰ এইফালে বিজি ড্ৰয়িং কৰিছে কৰি লৈ পেলাই এইফালে অকমান দূৰদৰ্শনত চাই আছে আৰু এইফালে মই একেবাৰে সাউন্ডটো 1 নম্বৰ মানত দি থৈ দিছো তাই মানে সাউন্ডৰ লগত কথা নাই সাউন্ড হওক বা নহওক কিন্তু সেই মানে ছবিটো দেখি থাকিলে হৈ যায় আৰু আজি আকৌ বনাইছিলো আলুৰ পুৰি গটিকে মই ভিডিওটো শুট কৰি থৈছিলো বলক তেতিয়াহলে এইফালে আলুৰ পুৰি বনাবলৈ আগবাঢ়ি যাও তাৰ বাবে এইখিনি আলুখিনি যে আগদিনাখনে ৰাতিয়ে বইল কৰি থোৱা আছিল আৰু মোৰ এই ৰেচিপিবোৰ যে কোনো আগতীয়া প্ল্যান নাথাকে যে মই কি বনাম কাইলে কি নবনাম পটাপট পাকঘৰলৈ অহাৰ পিছত যি চকুত পৰে বা যি মনলৈ আহে তাকে বনাই দিও আৰু সেই গটিকে আৰু হে বনাইছো আৰু ভাবিলো নাই এনেকুৱা ধৰণৰ ৰেচিপিবোৰটো সদায় বনোৱা নহয় গটিকে ভিডিওটো কৰো আৰু যেনে তেনে তাৰ পিছতে এয়া যেহেতু মই আগতীয়াকৈ প্ল্যান কৰা নাই সেই গটিকে ঘৰত ধনিয়াবাদ নাছিলে এই ৰেচিপিটোত আলুখিনি এনেকৈ মই ৰুকি লৈছো দেখিছে তাৰ পিছত যদি আপোনালোকে এতিয়া ফ্ৰেছ ধনিয়া থাকে ধনিয়াপাত দি দিবচোন খাবলৈ বিৰাট আৰুৱে ভাল লাগিব মোৰ ওচৰত নাছিলে যে নথকাৰ কাৰণে মই দিয়া নাই মানে তাৰ পিছত এতিয়া হৈ গল আৰু এতিয়া জুখমতে নিমখ দিলো নিমখ দি পেলাই অকনমান জলকীয়া গুৰি দিছো ইয়াত আপোনালোকে অকনমান জিৰা গুৰি ধনিয়া গুৰি এনেকে দিব পাৰে কিন্তু মইহে দিয়া নাই দেই আৰু আটা জুখমতে দি দিলো আমাৰ ঘৰত ৰুটি হওক পুৰি হওক যিয়ে নহওক কিয় আটা জিন্দাবাদ এনি টাইম আটাই আটা আৰু ময়দা আনি থোৱা থাকে কিন্তু ময়দাৰ ব্যৱহাৰটো সিমান এটা নহয় কেতিয়াবা যদি কেক বনাবলগীয়া হয় তেতিয়াহে ময়দাখিনিয়ে হার পাই উঠে আৰু এতিয়া ধুনিয়াকৈ প্ৰথমে আলুৰ লগত আটাখিনি ধুনিয়াকৈ এনেকৈ মাৰি লৈছো যেহেতু আলুটো পানী থাকে সেই কাৰণে আমি প্ৰথমে আটাখিনি আলুৰ লগত ভালকৈ মাৰি ল'ব লাগিব তাৰ পিছতে বেলেগ সামগ্ৰীখিনি দি থাকিব লাগিব মানে জুলীয়া সামগ্ৰী লিকুইড সামগ্ৰীৰ কথা কৈছো তাৰ পিছত দেখিলে নহয় অকনমান তেল দিলো তেল দি পেলাই আকৌ ভালকৈ মাৰি লৈছো তাৰ পিছতে এতিয়া কুহুমীয়া গৰম পানী দি পেলাই আটাখিনি ধুনিয়াকৈ সুন্দৰ ডো এটা ৰেডি কৰি লম আৰু এই আলুৰ যেতিয়া এই পুৰিটো বনোৱা যায় আলুৰ পুৰিটো বনালে আটাখিনি অকনমান টানকে মাৰিব লাগে মানে কেলে যেহেতু আলুত পানী থাকে ময়েষ্ট হৈ থাকে আৰু যদি বাই চান্স লগে লগে যদি আপুনি বনাই দিয়ে তেতিয়াতো কথা নাই আৰু যদি অলপ সময় থবলগীয়া হয় ডোটো আপুনি যিমান পৰিমাণত থৈছিলে মন কৰিব সেই ডোটো আকৌ অকমান ঢিলা হৈ যায় মোৰ মানে লগে লগে বনাবলৈ মানে কি হল নহল অকমান দেৰি থবলগীয়া হল 10 মিনিট মান মোৰ বেলেগ কাম অলপ আছিলে সেইখিনি আগতীয়াকৈ কৰিবলগীয়া কামত ভিতৰত পৰি গল গতিকে মই আটাখিনি মাৰি পেলাই 10 মিনিট মান সময় থৈ তাৰ পিছত মোৰ নিজৰ কামখিনি কৰি মেলি লৈ তাৰ পাছতহে মই আটা মানে পুৰি বনাবলৈ আহিলো আৰু এয়া ধুনিয়াকৈ এয়া বেলি লৈছো আৰু মোৰ মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছো মোৰ নিজৰে অকমান যেহেতু থৈ দিবলগীয়া হল মই আটাখিনি টানকৈ মাৰিছো তথাপিও অকমান মোৰ ঢিলা ভাৱ এটা হৈছিলে সেই কাৰণে আপোনালোকক কৈ দিলো বাকি একো প্ৰব্লেম নাই খাবলৈতো মজাই লাগে
বেকগ্ৰাউণ্ড মিউজিকটো শুনাই দিলোঁ আজি অকণমানকে। দেখিছে নহয় কিমান উৎপাত, সেইকাৰণে আমি বহুত কিছুমান ভিডিঅ' মিউট কৰি পেলাই দি পেলাই ভইচ অভাৰ কৰিব লগা হয়। বাৰু যি নহওক, সেইখিনি উৎপাততে মোৰ প্ৰথম পুৰিখন উল্টাওতে অকণমান উলট পালট কৰোঁতে দেৰি হ'ল, ৰঙাই পৰি গ'ল, নিজৰে বেয়া লাগিছে। তথাপিও আপোনালোকক ভইচ অভাৰখিনি মানে বেকগ্ৰাউণ্ড মিউজিকখিনি শুনাই পেলাই দেখাব বিচাৰিলোঁ যে মোৰ এই পুৰিখন ৰঙা হোৱাৰ কাৰণটো কি হ'ল। বাৰু তাৰপিছত এখন ধুনীয়াই হৈ গ'ল। তাইক অকণমান বাপেকৰ ওচৰলৈ পঠাই দিলোঁ আৰু মই অকণমান মনোযোগ দি বনোৱাত লাগিলোঁ। আৰু পুৰিৰ লগত খাবৰ কাৰণে যোৱাকালি আকৌ ৰাতিয়ে বনোৱা চব্জি অকণমান আছিল, বৰ ধুনীয়া মানে এই পুৰিৰ লগত খাবলৈ উপযোগী চব্জি এখন আছিল। গতিকে আৰু সেইকাৰণে টপাটপ পুৰিখিনি বনালোঁ। আৰু চব্জিখিনি আছিলে হেৰি কি বুলি কয়, বুট আৰু ৰঙালাও ভাজি, ৰঙালাও সৈতে মানে। তাৰপিছত আৰু সেয়া খোৱা বোৱা খাই বৈ লৈ পেলাই বেলেগ ইটো সিটো কাম কৰি দুপৰীয়া সময়ত কাৰণে আকৌ বনাইছিলোঁ চিম্পুলকৈ আলু আৰু কণীয়ে ভাজি এখন। আৰু এইখিনি অৱশ্যে দেখাবলগীয়া ৰেচিপি নহয় আৰু, তথাপিও দিনটো ইটো সিটো বুলি কথা এটা আছে যে, সেই দিনটো ইটো সিটোৰ ভিতৰতে এইখিনি পৰি গ'ল, গতিকে দেখাই থলো আৰু ৰেচিপিটোৰ বিষয়ে কি ক'ম, আপোনালোকে জানেই চবেই, সকলোৱে বনাই ইতিমধ্যে খাইছে, সেইটো মই মানে জানোৱেই আৰু কনফিডেন্স মানে নিজৰ ওপৰত ভৰসা বুলি কয় যে সেইটো। আৰু এই আলুখিনি অৱশ্যে বইল কৰি লৈছিলোঁ দেই, এই ৰেচিপিটোত বইল কৰা আলুৱে দিব লাগে, তেতিয়াহে সোৱাদটো ভালকৈ পোৱা যায়। আৰু জিৰা অকণমান বেছিকৈ দিছোঁ, আপোনালোকে জিৰা আলু বুলিও ক'ব পাৰে, মানে যোনে যি নাম দিয়ে নিজৰ ওপৰত কথা। তাৰপিছতে ধুনীয়াকৈ ভাতকেইটা খাই বৈ লৈ পেলাই তাৰপিছত দেখাই যাম দেই। আৰু এটা কথা, আপোনালোকে মোৰ ভিডিঅ'বোৰ কোনে ক'ৰ পৰা চাইছে কেতিয়াবা সময় সুবিধা মিলিলে জনাবচোন কমেণ্টৰ জৰিয়তে। আৰু আজিকালিতো সকলোৱে ব্যস্ত, কাৰো হাতত মানে সময় নাই, নিজৰ মানুহৰ কাৰণেই নিজৰ মানুহৰ সময় নাই, আৰু বেলেগৰ কাৰণেনো কি সময় থাকিব। তথাপিও আৰু জনালে ভাল লাগে, সেইকাৰণে ক'বচোন কেতিয়াবা। আৰু ধুনীয়াকৈ এই আলু ভাজিকণ হ'লে যে মোক আৰু লগত জুতি পুতি একোৱে প্ৰয়োজন নহয়। আৰু কিছুদিনৰ পৰা কি বা হৈছে নাজানো, আৰু মাছ মাংসৰ প্ৰতি কিবা এটা যেন অনীহা টাইপ ভাৱ আহি গৈছে। ৰান্ধনী মানুহবোৰৰ প্ৰায় চাগে এনেকুৱা হয়েই নেকি, বেছিকৈ বনাই থাকিলে খাবলৈ মন নোযোৱা হয়। আৰু শেষত এয়া মোৰ ভাজিখন ৰেডি হৈ গ'ল। খাই বৈ খুৱাই বোৱাই লৈ পেলাই আকৌ এখন আপোনালোকক আজি মই নৃত্য নাটিকা দেখাম বুলি ভাবিছোঁ দেই, চাব দেই, 1 মিনিটৰ নৃত্য নাটিকা, গতিকে চাব বুলি আশা কৰিলোঁ। আৰু শেষত মই ইমানতে বিদায় ল'ম, আৰু আপোনালোকে নৃত্য নাটিকাখন চাই লোৱাৰ পিছত কেনেকুৱা পালে কমেণ্টৰ জৰিয়তে মোক জনাব বুলি মই আশা পালি বাট চাই ৰ'ম দেই। বাই তেতিয়াহ'লে আজিৰ কাৰণে। ৰ'দ দিছে এতিয়া, ৰ'দ দিয়া মানে গৰম। এতিয়া শুবলৈ লৈছোঁ দুপৰীয়া, আৰু এই গৰমত এতিয়া তেল লৈ আহিছে, তেলটো লগাবই লাগিব মানে। এতিয়া অকণমান পাল মাৰি থৈ দিব বিচাৰিছোঁ, বোলো ৰাতিকে লগাবা, নাই এতিয়া তথাপিও পাল মাৰি চুই চাইছে তেল আছেনে নাই। এতিয়া মানে কি যে হ'ব আজিকালি ল'ৰা ছোৱালীবোৰৰ লগতো, এতিয়া আকৌ টানিটো লগাব লাগে, ওপৰতো লগাব লাগে, এই বুকুখনত কি বুলি কয় নাজানে মানে, সেইকাৰণে দেখাই দিছে ইয়াত লগোৱা। সেই ভগৱান, তাকো একেবাৰে মিঠাতে হৈ গ'ল দেই। আমি শুই যাম ক'ত, আৰু নেলাগে, তই গৰম উঠিব তেতিয়াই গম পাবি, এতিয়া গম পোৱা নাইতো, কো বুজি নাপায় মাতে, ক'তনো বুজি মই পাগল দিছোঁ। হৈ গ'ল দেই, হৈ গ'ল, আৰু নেলাগে, বহুত গৰম উঠিব এইবোৰ। এতিয়া আকৌ গ্ৰীণ ল'বলৈ আছেই। হৈ গ'ল আকৌ ৰাতিকে দিম দেই।